সেইদিনা আছিল বেষ্ট মমেণ্টৰ প্ৰথমটো দিন। মই চাকৰিৰ বাবে ঘৰৰ পৰা বহুত দূৰত থকা হয়। ঘৰলৈ 4-5 বছৰ পাছতহে আহিছোঁ। মোৰ ৱাইফে মই অহা কথা গম পালেই আগতেই তাই সেইখনৰ চুলিবোৰ কাটি থয়, কাৰণ মই অহা দিনা ৰাতি মোৰ ৱাইফক ৰাম মজা দিওঁ। সেইদিনা মই ঘৰ আহি পাওঁতে দেউতাৰ হঠাতে গাটো বেয়া হ'ল। মই বেগ থৈ লগালগ দেউতাক মেডিকেল লৈ গ'লোঁ। মেডিকেলত এজনীৰ ধুনীয়া নাৰ্ছে মোৰ দেউতাক বেজি দিছিল। তাৰ বয়স 25 বছৰমান আছিল। তাই ইমানেই ধুনীয়া আছিল, মইতো দেখি পাগল হৈ গ'লোঁ। মই তাইক দেখি মাইকীৰ কথা পাহৰি গ'লোঁ। তাইৰ শৰীৰটোৱে মোক আকৰ্ষণ কৰিছিল, যিহেতু 4-5 বছৰ ধৰি দিবলৈ পোৱা নাই। বহুতেই দিব মন গৈছিল। এতিয়া তাইক কেনেকৈ দিব পাৰিম তাকেই ভাবি থাকিলোঁ। অলপ পাছতে ডাক্তৰজনে আহি ক'লে, তোমাৰ দেউতাক সুস্থ নোহোৱালৈকে মেডিকেলতে থাকিব লাগিব আৰু দেউতাক চোৱা চিতা কৰিবৰ বাবে এই নাৰ্ছজনীক মই দিছোঁ। মই বহুত ভাল পালোঁ মেডিকেলত ৰাতি আৰু লগত মোৰ মনে বিচৰা নাৰ্ছজনী। লাহে লাহে ৰাতি হৈ আহিছে। ৰাতি অলপ ঠাণ্ডা হৈছে। দেউতাক যিখন কাপোৰ আনি দিছিলোঁ সেই কাপোৰখন দেউতাই লৈ শুই গ'ল। নাৰ্ছজনী নিজৰ কাপোৰ লৈ শুই থাকিল। ৰাতি দেৰি হৈ 11টা বাজিল। মই ঠাণ্ডাত শুবলৈ পোৱা নাই। বেছি ঠাণ্ডা দেখি নাৰ্ছজনীয়ে মোক তাইৰ লগতে শুবলৈ ক'লে। মই ভালেই পালোঁ আৰু তাইৰ লগত শুব গ'লোঁ। তাই আৰু মই দুয়োটাই টোপনি ভাঙিল। কথা বতৰা পাতি চিনাকি হ'লোঁ। ৰাতি 1টা বজাত আকৌ সাৰ পালোঁ। তেতিয়া মোৰ মালটো ডাঙৰ হৈ গৈছিল। নাৰ্ছৰ নুনুতে মোৰ ডাঙৰ হৈ থকা মালটো লাগিল। তাই গম পাইছে, কিন্তু একো কোৱা নাছিল। মই পেণ্টটোৰ পৰা মালডাল উলিয়াই ল'লোঁ আৰু তাইৰ গাত বৰকৈ ঘঁহাব ধৰিলোঁ। তাই ভালেই পালে। তাই মোৰ মালটো হাতেৰে থাপ মাৰি ধৰি মোক ক'লে, ঘঁহাই থাকিব নালাগে, মোক ঠাণ্ডা লাগিছে, গৰম উঠাই দিয়া। সেইটো কথা শুনি মই দেৰি নকৰি পেণ্টটো খুলি মালটো উলিয়াই ল'লোঁ। তাই মোৰ মালটো তাইৰ হাতৰ ওপৰত তল কৰি হিলাব ধৰিলে আৰু তাই মুখেৰে চুপি চুপিও খালে। অলপ পাছত তাই গোটেই কাপোৰ খুলি মোক সাবটি ধৰিলে। তেতিয়া মোৰ মালটো আৰু টান হ'বলৈ ধৰিলে। তাইৰ ধুনু-নুনুখন ইমান ধুনীয়া আছিল, গুলপীয়া ৰঙৰ হৈ আছিল। আগতে কাৰো লগত হয়তো তাই নাই কৰা। সেইখন দেখি মই ৰ'ব নোৱাৰিলোঁ। তাইৰ নুনুখন চুহি খাবলৈও ধৰিলোঁ। তাইও মজা পালে। তাই ক'লে, মালটো ভৰাই দিয়া না। মই তাইৰ কথা মতেই কৰিলোঁ। আগতে তাই নুনুখনৰ চিলপেক খোলা নাছিল, সেইবাবে তাই সেইখনত মোৰ মস্তডাল লাহে লাহে ভৰাই দিলোঁ। তাই আহ আহ মুখেৰে শব্দ কৰিলে। 15 মিনিটমান লাহে লাহে কৰাৰ পাছত গোটেই ৰাতি তাইক ৰাম থোপন লগালোঁ। তাই বহুত ভাল পালে। তাই মোক ক'লে, তোমাৰ থোপনটো বহুত ধুনীয়া। তেনেকৈয়ে মেডিকেলত থকা দিনকেইটাত নাৰ্ছজনীক গোটেই দিন দি বহল কৰিলোঁ। তেতিয়াৰ পৰাই নাৰ্ছজনীৰ মন গ'লে মোক দিবলৈ মাতি থাকে আৰু। হেল্ল' এভৰিৱান, আপোনালোকে শুনি আছিলে আছামিজ ষ্টৰী। এই চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক। কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে এনেধৰণৰ ষ্টৰী আগবঢ়োৱা হয়। যদিহে ষ্টৰীটো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজত চালে পেজখন ফ'ল' আৰু যদিহে আপুনি ইউটিউব চেনেলত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহোঁ তেন্তে পুনৰবাৰ লগ পোৱাৰ প্ৰমিছ কৰিম।